Hello and welcome to Gyansila. তো আজি যেটো ভিডিও আমি স্টার্ট কৰিছো ইয়াত আমি ডিসকাস কৰিম যেটো আহিবলগিয়া BTR গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ PCDC এক্সাম হ'ব লগা আছে তাৰ কাৰণে কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন আমি ডিসকাস কৰিম সো আই হোপ তোমালোকৰ কোৱেশ্চন আনসাৰখিনি হেল্পফুল হ'ব এক্সামৰ কাৰণে যি সকলে এক্সামৰ কাৰণে প্ৰস্তুতি চলাই আছে ভিডিওটো শেয়াৰ কৰিবা তোমালোকৰ বন্ধুবৰ্গৰ মাজত ওকে সো লেটস স্টার্ট আৰু চেনেলটো সাবস্ক্ৰাইব কৰি থবা যদি হে সাবস্ক্ৰাইব নাই কৰা যাতে নেক্সট ভিডিওৰ আপডেট সময় তোমালোকে এক্সামৰ আগলৈকে পাই থাকা সো ফাৰ্স্ট কোৱেশ্চন হু ইজ দ্য ফাউন্ডাৰ প্ৰেসিডেন্ট অফ বড়ো সাহিত্য সভা বড়ো সাহিত্য সভা যিখন আছিল তাৰে প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল ফাউন্ডাৰ প্ৰেসিডেন্ট কোন আছিল এটা আছে অপচন আছে জয়ভদ্ৰ হেগজেৰ প্ৰমোদ ব্ৰহ্ম প্ৰবীণ কুমাৰ ব্ৰহ্ম নে সতীশ কুমাৰ বসুমতাৰী কাৰেক্ট আনসাৰ হ'ব কোনটো অপচন এ যেটো আছে জয়ভদ্ৰ হেগজেৰ হয় ফাৰ্স্ট প্ৰেসিডেন্ট founder president okay Bodo Sahitya Sabha next question Bodo Sahitya Sabha was established in the year ketia established hosile Bodo Sahitya Sabha to Bodo Sahitya Sabha established hosile kiman sonot correct answer will be option B 1952 ঠিক আছে next who was the current president of Bodo Sahitya Sabha Bodo Sahitya Sabhar বৰ্তমানৰ সভাপতি কোন হয় current president কোন হয় তাৰেন বড়ো হয় নে সুৰনাথ নাৰ্জাৰী হয় নে কমল ব্ৰহ্ম নে মনিৰাম মছাৰী হয় কি হ'ব শুদ্ধ উত্তৰ হ'ব অপচন বি ডক্টৰ সুৰনাথ নাৰ্জাৰী হয় কাৰেন্ট প্ৰেসিডেন্ট বড়ো সাহিত্য সভা ওকে নেক্সট হাওৰা ব্ৰিজ ইজ লোকেটেড অন হুইচ ৰিভাৰ হাওৰা ব্ৰিজ তো হাওৰা ব্ৰিজ আছে কোনটো নদীত হেয়া আছে অপচন সি হুগলি নদীত আছে হাওৰা ব্ৰিজ কত আছে এখন কলকাতাত আছে কলকাতাত হাওৰা ব্ৰিজ আছে হুগলি নদীৰ ওপৰত নেক্সট হুইচ সিটি ইজ নোন এজ সিটি অফ ড্ৰিমছ কোনখন চহৰক কোৱা হয় সপোনৰ চহৰ বুলি কোৱা হয় কলকাতা জয়পুৰ মুম্বাই নে চেন্নাই কাৰেক্ট আনসাৰ উইল বি অপচন সি মুম্বাইক কোৱা হয় সিটি অফ ড্ৰিমছ আৰু লগতে মুম্বাইক কি কোৱা হয় ফাইনান্সিয়েল কেপিটেল অফ ইণ্ডিয়া বুলিও মুম্বাইক কোৱা হয় কলকাতাক কি বুলি কোৱা হয় সিটি অফ জয় বুলি কোৱা হয় জয়পুৰক কি বুলি কোৱা হয় পিংক সিটি জয়পুৰক কোৱা হয় আৰু চেন্নাইক কি কোৱা হয় চেন্নাইক কোৱা হয় হেলথ কেপিটেল অফ ইণ্ডিয়া বুলি চেন্নাইক কোৱা হয় ওকে এইখিনি ইম্পৰ্টেন্ট হয় নেক্সট কোৱেশ্চন when GST was introduced in India কিমান চনত আমাৰ ভাৰতত GST ইন্ট্ৰোডিউস কৰা হৈছিল কিমান চনত হৈছিল কাৰেক্ট আনসাৰ কোনটো হ'ব 2017 18 19 নে 20 কাৰেক্ট আনসাৰ উইল বি অপচন এ 2017 চনত আমাৰ ভাৰতত ইন্ট্ৰোডিউস কৰা হৈছিল GST আৰু যদি হতে GST ইন্ট্ৰোডিউস কৰা প্ৰথম দেশ কোনখন আছিল কাৰেক্ট আনসাৰ উইল বি ফ্ৰান্স ওকে নেক্সট which is the largest coffee producing state in India আমাৰ ভাৰতত সকলোতকৈ যিখন কফি উৎপাদন কৰে সকলোতকৈ বেছিকৈ এখন কোনখন হয় লাৰ্জেষ্ট কফি প্ৰডিউসিং ষ্টেট হয় কোনখন হেয়া হৈছে অপচন বি কৰ্ণাটকত কৰা হয় সকলোতকৈ বেছি কফি উৎপাদন ওকে নেক্সট হাউ মেনি ষ্টেটস শেয়াৰ বৰ্ডাৰ উইথ পাকিস্তান মাষ্ট নো কোৱেশ্চন কিমানখন আমাৰ ৰাজ্যই পাকিস্তানৰ লগত সীমা ভাগ বিতৰণ কৰে কিমানখন হেয়া হৈছে অপচন এ 4খন কি হয় জম্মু এণ্ড কাশ্মীৰ হয় এখন তাৰ পিছত পাঞ্জাব হয় তাৰ পিছত কি হয় ৰাজস্থান হয় এণ্ড কি হয় গুজৰাট এই 4খন আমাৰ ভাৰতৰ ৰাজ্যই পাকিস্তানৰ লগত বৰ্ডাৰ শেয়াৰ কৰে মাষ্ট নো কোৱেশ্চন ওকে নেক্সট কোৱেশ্চন হুইচ ইজ দ্য লাৰ্জেষ্ট ট্ৰিবিউটাৰী অফ ইণ্ডাছ ৰিভাৰ তো ইণ্ডাছ নদী বৰ্তমান একেবাৰে নিউজত আছে তো এনেকুৱাবিলাক কোৱেশ্চন পৰীক্ষাত হোৱাৰ সম্ভাৱনা বেছি যিখিনি নিউজত আছে তাক লৈ পেলাই যিকোনো কোৱেশ্চন সুধি দিব পাৰে নিউজত থকা টপিকটোৰ ওপৰত তো ইণ্ডাছ নদীৰ সকলোতকৈ ডাঙৰ যিখন ট্ৰিবিউটাৰী উপনৈ সেইখন হৈছে কি সেইখন হৈছে অপচন এ চেনাব নদী ওকে তাৰ নেক্সট কোৱেশ্চনটো আছে হুইচ ষ্টেট হেজ দ্য হাইয়েষ্ট নাম্বাৰ অফ টাইগাৰ্ছ কোনখন ভাৰতৰ ৰাজ্যত সকলোতকৈ বেছি টাইগাৰ আছে বাঘ বেছিকৈ থকা ৰাজ্য কোনখন হয় অসম হয় নেকি অসম নহয় কি হয় মধ্যপ্ৰদেশ হয় মধ্যপ্ৰদেশত সকলোতকৈ বেছিকৈ টাইগাৰ আছে আৰু মধ্যপ্ৰদেশক সেইকাৰণে টাইগাৰ ষ্টেট অফ ইণ্ডিয়া বুলি কোৱা হয় টাইগাৰ সিটি অফ ইণ্ডিয়া বুলি কোৱা হয় ওকে টাইগাৰ সিটি অফ ইণ্ডিয়া বুলি মধ্যপ্ৰদেশত কোৱা হয় আৰু ইয়াতে হাইয়েষ্ট টাইগাৰ ৰিজাৰ্ভ আছে কেইখন আছে 6খন আছে মধ্যপ্ৰদেশত ওকে
Next question, where is the first cotton mill established in India? প্ৰথমটো cotton mill আমাৰ ভাৰতৰ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? কত প্ৰতিষ্ঠা কৰা হৈছিল? সুৰত, বম্বে, কলকাতা নে মাদ্ৰাজ? Correct answer will be option C, কলকাতা। কেতিয়া? 1818 ত। Okay? Next, which language is mostly spoken by the people of Lakshadweep? Lakshadweep যেটো আমাৰ আইল্যান্ড আছে, ইয়াৰে এখন আমাৰ কি হয়? ইউনিয়ন টেৰিটৰি হয়, ইউটি হয়। তো ইয়াৰে মানুহবিলাকে কোনটো ভাষা বেছি প্ৰয়োগ কৰে? তামিল নহয়, কানাডা নহয়, মাহাল নে মালায়ালাম? ইয়াতে যেহেতু মোষ্টলি সুধিছে তো এনসাৰ হ'ব মালায়ালাম। মালায়ালাম তাত বেছিকৈ ইউজ হয়। অপশ্যন চি যেটো আছে মাহাল, এইটোও তাত ইউজ হয় বাট কম হয়। মালায়ালাম বেছিকৈ তাত ইউজ কৰা হয়, তাৰ অফিচিয়েল লেংগুৱেজ মালায়ালাম হয়। আৰু লক্ষদ্বীপৰ যদি ৰাজধানী সোধে কি হয়? লক্ষদ্বীপৰ ৰাজধানী হৈছে কাবাৰাত্তি। কাবাৰাত্তি, ঠিক আছে। নেক্সট, হু স্কেটছ দ্য ফেমাছ পেইণ্টিং ভাৰত মাতা? এইখন পেইণ্টিং হয় ভাৰত মাতা। এইখন কোনে আঁকিছিলে? ৰাজা ৰবি বৰ্মা, বংকিম চন্দ্ৰ চেটাৰ্জী, অবনীন্দ্ৰনাথ টেগৰ নে ৰবীন্দ্ৰনাথ টেগৰ? কাৰেক্ট এনচাৰ কি হ'ব? অপশ্যন চি, অবনীন্দ্ৰনাথ টেগৰ। অ'কে। নেক্সট, হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু ক্লাইম্ব মাউণ্ট এভাৰেষ্ট উইদাউট এনি অক্সিজেন চিলিণ্ডাৰ? প্ৰথমগৰাকী ভাৰতীয় যিয়ে কি কৰিছিলে? মাউণ্ট এভাৰেষ্ট বগাবলৈ সক্ষম হৈছিলে উইদাউট কোনো অক্সিজেন চিলিণ্ডাৰ নোহোৱাকৈ, কোনো ছাপ্লিমেণ্টাৰী অক্সিজেন নোহোৱাকৈ তেখেতে মাউণ্ট এভাৰেষ্ট বগাব পাৰিছিলে। তেখেত কোন হয়? তেখেত হৈছে, কাৰেক্ট এনচাৰ উইল বি অপশ্যন ডি, ফু দৰ্জী শ্বেৰপা। কৰ হয় তেখেত? ছিকিমৰ হয়। ভেৰি ইম্পৰ্টেণ্ট, মনত ৰাখিবা, ছিকিমৰ হয়। আৰু অৰুণিমা সিনহা যি আছে, তেখেত কি হয়? She was the first to climb Mount Everest without prosthetic legs. That means তেখেতৰ ভৰি যিখন তেখেতৰ ভৰিখন লগোৱা ভৰি হয়, prosthetic legs হয়। তো তেনেকৈ তেখেতে মাউণ্ট এভাৰেষ্ট বগাবলৈ সক্ষম হৈছিলে, অৰুণিমা সিনহা। অ'কে। নেক্সট, অপাৰেশ্যন শক্তি ইন 1998 ৱাজ ৰিলেটেড টু ডিফেন্স অৰ MCQ। এইবাৰ যিকোনো এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয়, যিহেতুকে এইটো নিউজত থকা টপিক হয়। তো যিমানখিনি জানিব লগা আছে ডিফেন্সৰ বিষয়ে জানি থোৱা, পৰীক্ষাত আহিবই 100%। তো অপাৰেশ্যন শক্তি যিটো আছিলে 1998, এইটো ৰিলেটেড আছিলে নিউক্লিয়াৰ টেষ্টৰ লগত। নিউক্লিয়াৰ টেষ্টৰ লগত পোখৰাণত যিটো নিউক্লিয়াৰ টেষ্ট হৈছিলে, ছেকেণ্ডটো নিউক্লিয়াৰ টেষ্ট। অ'কে, ছেকেণ্ড। প্ৰথমটো আছিলে কি আছিলে? স্মাইলিং বুদ্ধা। প্ৰথম নিউক্লিয়াৰ টেষ্টটো আছিলে, নামটো আছিলে আমাৰ কোড নেম স্মাইলিং বুদ্ধা। আৰু এইটোও নিউক্লিয়াৰ টেষ্টৰ লগত জড়িত হয়, অপাৰেশ্যন শক্তি। এইটো ছেকেণ্ডটো টেষ্ট হয় ইণ্ডিয়াৰ। অ'কে। নেক্সট কুৱেশ্যন, অপাৰেশ্যন চাৰ্ড হাৱা ইজ ৰিলেটেড টু? এইটো কিহৰ লগত জড়িত হয়? কোনটো ফ'ৰ্চৰ লগত জড়িত হয়? চাৰ্ড হাৱা। তো এইটো জড়িত হয়, কাৰেক্ট এনচাৰ উইল বি অপশ্যন এ, BSF, বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চৰ লগত এইটো জড়িত হয়, অপাৰেশ্যন চাৰ্ড হাৱা। অ'কে, এইটো জেনেৰেলি উইণ্টাৰ ছিজনত এইটো কৰা হয়, যাতে বৰ্ডাৰৰ দ্বাৰা কোনো ইলিগেল বস্তু এক্সপৰ্ট ইম্পৰ্ট নহয়, বাট মানুহ তেনেকৈ যাব নোৱাৰে, তাৰ কাৰণে এইটো মোষ্টলি উইণ্টাৰ ছিজনত কৰা হয়, অপাৰেশ্যন চাৰ্ড হাৱা, BSF-এ। নেক্সট কুৱেশ্যন, বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চ BSF ৱাজ এষ্টাব্লিছ ইন দ্য ইয়াৰ? কেতিয়া এষ্টাব্লিছ হৈছিলে? BSF এষ্টাব্লিছ হোৱা চনটো কিমান হয়? ভেৰি ইম্পৰ্টেণ্ট, ভেৰি ইম্পৰ্টেণ্ট। তো BSF এষ্টাব্লিছ হৈছিলে কেতিয়া? কাৰেক্ট এনচাৰ উইল বি অপশ্যন এ, 1965। নেক্সট, which of the following organization has Sarvatra Sarvottam Suraksha as its slogan? কোনটো অৰ্গেনাইজেশ্যনৰ শ্লোগান হয়? কি হয় শ্লোগানটো? সৰ্বত্ৰ সৰ্বোত্তম সুৰক্ষা। কোনটো অৰ্গেনাইজেশ্যনৰ হয়? তো সেইটো হয় কি? BSF নেকি? নহয়, সেইটো হয় কি? নেশ্যনেল ছিকিউৰিটি গাৰ্ড, NSGৰ এইটো NSGৰ শ্লোগান এইটো হয়, সৰ্বত্ৰ সৰ্বোত্তম সুৰক্ষা। অ'কে। নেক্সট, হুইচ ইজ দ্য ফাৰ্ষ্ট নিউক্লিয়াৰ ৰিয়েক্টৰ মেড ইন ইণ্ডিয়া? প্ৰথমটো নিউক্লিয়াৰ ৰিয়েক্টৰ আমাৰ ভাৰতত বনোৱা, ভাৰতৰ দ্বাৰা বনোৱা প্ৰথমটো নিউক্লিয়াৰ ৰিয়েক্টৰ কোনটো হয়? সেইটো হয় কি? অপ্সৰা। নেক্সট, হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ ৱেষ্টাৰ্ণ কমাণ্ড অফ ইণ্ডিয়ান নেভি? আমাৰ ইণ্ডিয়ান নেভিৰ যিমানখিনি কমাণ্ড আছে, টোটেল 6টা কমাণ্ড আছে। তো তাৰ ভিতৰত যিটো ৱেষ্টাৰ্ণ কমাণ্ড, তাৰে হেডকোৱাৰ্টাৰ ক'ত আছে? ইণ্ডিয়ান নেভিৰ যিটো ৱেষ্টাৰ্ণ কমাণ্ড, তাৰে হেডকোৱাৰ্টাৰ আছে মুম্বাইত আছে, ইণ্ডিয়ান নেভি। অ'কে। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ ফাৰ্ষ্ট মিছাইল হুইচ ইজ ডেভেলপড বাই
DRDO প্ৰথমটো মিছাইল যেটো DRDOয়ে ডেভেলপ কৰিছিল এটো কি হয় DRDOয়ে বনোৱা প্ৰথম মিছাইলটো হয় অগ্নি পৃথিৱী প্ৰহাৰ নে নাগ কাৰেক্ট আনসাৰ উইল বি অপশন বি পৃথিৱী ওকে DRDO হেডকোয়াৰ্টাৰ কত আছে মুম্বাইত আছে আৰু DRDO কেতিয়া গঠন হৈছিল কমেন্ট সেকশনত কমেন্ট কৰিবা এটো তোমালোকৰ কাৰণে হোমৱৰ্ক হয় DRDO কেতিয়া গঠন হৈছিল সৰি DRDO হেডকোয়াৰ্টাৰ নিউ দিল্লী সৰি ফৰ দা মিস্টেক মুম্বাই নহয় DRDO হেডকোয়াৰ্টাৰ আছে নিউ দিল্লীত আৰু এটো গঠন কেতিয়া হৈছিল কমেন্ট সেকশনত কমেন্ট কৰিবা ওকে নেক্সট কোৱেশ্চন হু ওয়াজ দা India's first chief of defense staff প্ৰথম গৰাকী ফাৰ্স্ট চিফ অফ ডিফেন্স ষ্টাফ কোন হয় তো ফাৰ্স্ট চিফ অফ ডিফেন্স ষ্টাফ আছিলে আমাৰ কোন জেনাৰেল বিপিন ৰাৱত তেখেত আছিলে আমাৰ ফাৰ্স্ট চিফ অফ ডিফেন্স ষ্টাফ ওকে সো দ্যাটস অল থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং কেনেবা লাগে মালকে ভিডিওটো কমেন্ট কৰিবা আৰু কিমানটা শুদ্ধ কৰিবা পাৰিছা কমেন্ট সেকশনত কমেন্ট কৰিবা আৰু যেটো এক্সামৰ ডেট দিছে তো যদি কিবা টপিক আছে এনেকুৱা টপিকৰ ওপৰত তোমালোকক কোৱেশ্চন আনসাৰ লাগে জিকে আৰু ইংলিশ গ্ৰামাৰ এই দুটা টপিকৰ ওপৰত যেনেকুৱা তোমালোকক কোৱেশ্চন আনসাৰ লাগে কমেন্ট সেকশনত কমেন্ট কৰিবা মই ভিডিও আনিবলৈ চেষ্টা কৰিম ওকে আৰু যদিহে চেনেলটো সাবস্ক্ৰাইব নাই কৰা সাবস্ক্ৰাইব কৰি থবা যাতে নেক্সট ভিডিওৰ আপডেটসমূহ তোমালোকে সময়মতে পাই থাকা টিল দেন কিপ লাৰ্নিং কিপ শেয়াৰিং জয় হিন্দ